নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই কম্পিটিটিভ এক্সামত আহি থকা কিছুমান ৰেচিঅ' প্ৰপৰ্শ্যন আৰু ভেৰিয়েশ্যনৰ ওপৰত অংক লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে কাইণ্ডলি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পলম নকৰি প্ৰথম প্ৰশ্নলৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে আৰু এনেধৰণৰ প্ৰশ্ন আহিলে আমিনো কেনেকৈ এনচাৰ্ছবিলাক ওলাব পাৰোঁ তাকে চাওঁ আহকচোন। প্ৰথমে x প্লাছ ৱাই বাই 2x প্লাছ ৱাই ইকুৱেল 4/5 আমাক দিয়া আছে, সেইখিনি মই প্ৰথমে লিখি ল'ম। তাৰপিছত আমি ইয়াক কৰিব লাগিব মাল্টিপ্লিকেশ্যন, মানে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব, বা ইয়াক অসমীয়াত বজ্ৰপূৰণ বুলি কওঁ আমি। মই কেনেকৈ কৰিব লাগে এবাৰ বুজাই দিছোঁ বাৰু। সমান চিনৰ দুয়োপাৰে যি দুটা আমাৰ সংখ্যা আছে তাক আমি পূৰণ কৰিব লাগিব। চাওক, 4ৰ লগত আমি এইফালে সমান চিনৰ বাওঁফালে থকা যিটো আমাৰ ডিনমিনেটৰ আছে তাক পূৰণ কৰিব লাগিব, অৰ্থাৎ 4ৰ লগত আমি পূৰণ কৰিম 2x প্লাছ ৱাই। ঠিক তেনেকৈ সমান চিন দি 5ৰ লগত আমি পূৰণ কৰিম x প্লাছ ৱাই। এতিয়া এইফালে আমি পূৰণ কৰি পাম 4 দুগুণ 8 আৰু এটা x আছিলে, চ' 8x প্লাছ 4 আৰু y তেনেকৈ পূৰণ কৰিম 4y পাম। ইকুৱেল চাইন লিখিম, ইকুৱেল চিন দি পিনে আমি ইফালৰখিনি পূৰণ কৰিম। 5 আৰু x পূৰণ কৰিলে 5x প্লাছ 5 আৰু y পূৰণ কৰিলে 5y। দুইটাৰ সৈতে পূৰণ কৰিব লাগিব, অকল এটাৰ সৈতে নহয়। এইখিনি কৰাৰ পিছত আমি দেখিম যে আমাৰ সমান চিনৰ দুয়োটা পাৰেই x আৰু yবোৰ সিঁচৰিত হৈ আছে। নেক্সট কাম আমাৰ হ'ব যে x থকাবিলাকক এটা ছাইডত অনা আৰু y থকাবিলাকত এটা ছাইডত অনা। তাৰপিছত মই লিখি লৈছোঁ 8x আৰু 5x, কিন্তু সমান চিনৰ সিটো পাৰৰ পৰা ইটো পাৰলৈ যেতিয়া 5xটো আহিব তাৰ চিনটো সলনি হৈ যাব, মাইনাছ হৈ যাব। ঠিক তেনেকৈ 5y আৰু 4yক এটা ছাইডত লিখি ল'লোঁ। 4yটো আমাৰ সমান চিনৰ বাওঁফালৰ পৰা সোঁফাললৈ গৈছে, চ' 4y আগত আছিল প্লাছ, এতিয়া সোঁফাললৈ যোৱাৰ কাৰণে ইয়াৰ আগত মাইনাছ চিন দিব লাগিব। এতিয়া মাইনাছ কৰি দিওঁ, 8ৰ পৰা 5 গ'লে 3 থাকে, 3x পাম। ইকুৱেল দিম, 5ৰ পৰা 4 গ'লে 1 থাকে আৰু লগতে y এটা লিখিব লাগে, কিন্তু আমি 1 বুলি নিলিখি অকল ডাইৰেক্ট y লিখিবলৈ পাৰোঁ। এতিয়া আমি পাই গ'লোঁ 3x ইকুৱেল y, অৰ্থাৎ আমি য'ত য'ত y পাম তাত আমি 3x বুলি লিখি দিম। আমাক এতিয়া উলিয়াবলৈ কি দিছিলে সেইটো চাই লওঁ। 2x প্লাছ ৱাই বাই 3x প্লাছ ৱাই, এইখিনি আমাক উলিয়াবলৈ দিছিল। ইয়াত যে y দেখিছোঁ, এই সকলোবোৰ yৰ আগত আমি কি লিখিম, yৰ সলনি 3x বুলি লিখি দিলে আমাৰ উত্তৰটো ধুনীয়াকৈ ওলাই যাব। সমান চিন দি ল'লোঁ, 2xটো আমি ছেইম লিখিব লাগিব, 2x লিখিম, প্লাছ yৰ সলনি আমি কি লিখিম বুলি ক'লোঁ, 3x বুলি লিখিব লাগিব। ইয়াতে প্লাছ দি 3x বুলি লিখিলোঁ, তলত 3xটো ছেইম লিখিম, 3x প্লাছ yৰ সলনি আকৌ 3x লিখিব লাগিব। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ হৈছে চবৰে। তাৰপিছতে সমান চিন দিম, এতিয়া প্লাছ কৰি দিলে হ'ল। ওপৰত 3 আৰু 2 প্লাছ কৰি মই পাম 5x, তলত 3 আৰু 3 প্লাছ কৰি মই পাম 6x। চ' x আৰু x দুইটাতে আমাৰ কটাকটি যাব, যিহেতু দুইটাতে x আছে, নিউমিনেটৰ আৰু ডিনমিনেটৰ বা লব বা হৰৰ লগত x আছে, সেইকাৰণে x কটাকটি গৈ আমাৰ থাকিল 5/6। আৰু কেতিয়াবা যদি ৰেচিঅ'ত উত্তৰ দিয়ে তেতিয়াহ'লে 5 ৰেচিঅ' মানে অনুপাত 5:6 বা 5:6 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2, দুটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু প্ৰত্যেকটোৰ পৰা যদি 14 বিয়োগ কৰা হয় তেন্তে অনুপাতটো হয় 7:5, তেতিয়াহ'লে সংখ্যাবোৰ উলিয়াবলৈ কৈছে। এনেধৰণৰ প্ৰশ্নত আমি নম্বৰ দুটা লৈ লওঁ, এই অনুপাত দিয়া আছে যে তাৰ পৰাই আমি নম্বৰ দুটা লৈ লওঁ। 9x আৰু 7x আমি নম্বৰ দুটা লৈ লৈছোঁ, আৰু ইহঁতৰ পৰা যদি 14 বিয়োগ কৰা হয়, চ' 9x - 14 বাই 7x - 14 কিমান হ'ব অনুপাতটো, 7:5, মানে 7/5 হ'ব। এতিয়া আকৌ আগৰ দৰে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰপূৰণ কৰিব লাগিব। সমান চিনৰ দুইপাৰে থকা ৰাশিকেইটা আমি পূৰণ কৰিব লাগিব x আকাৰত, হয়নে? এটা ওপৰৰ ৰাশি যদি পূৰণ কৰোঁ আৰু আনটো সংখ্যাৰ তলৰ ৰাশি এটা পূৰণ কৰিব লাগিব। ইয়াত মই 7ৰ লগত 7x - 14টো পূৰণ কৰিম আৰু 5ৰ লগত 9x - 14 পূৰণ কৰিম। মাজত সমান চিনটো থাকিব, মাজত সমান চিন দি মই লিখি ল'লোঁ 5 ব্ৰেকেটৰ ভিতৰত লিখিম 9x - 14 ব্ৰেকেটৰ ভিতৰত লিখিছোঁ, কাৰণ আমি 9x আৰু 14 দুইটাকে 5ৰে পূৰণ কৰিব লাগিব। অকল এটাক পূৰণ কৰিলেই নহয়, দুয়োটা সংখ্যাকে আমি পূৰণ কৰিব লাগিব। এতিয়া পাই গ'লোঁ 7 × 7 = 49, 49 আৰু x মাইনাছ 14 × 7 হ'লে 98 ইকুৱেল 5 × 9 = 45 আৰু এটা x মাইনাছ 14 আৰু 5 পূৰণ কৰি আমি পাওঁ 70।
এতিয়া আকৌ আগৰ দৰে এক্স থকাবোৰক এফালে আনিম আৰু যিখিনি অকল ছিংগল সংখ্যা আছে, যিখিনি ডিজিট আছে সেইখিনি এটা ছাইডলৈ লৈ যাম। 49x আৰু 45x এফালে আনিলোঁ আৰু সমান চিনৰ সিটো পাৰৰ পৰা অহা বাবে ইয়াৰ চাইনটো সলনি হৈ গ'ল। সমান চিনৰ সিটোৰ পাৰে আছিলে -70 আৰু 98টো মই সমান চিনৰ বাওঁফালৰ পৰা লৈ যোৱাৰ বাবে এইটো হৈ যাব +98। এতিয়া আমি মাইনাছ আৰু প্লাছখিনি কৰি চালে হ'ল। 49ৰ পৰা 45 যদি বিয়োগ কৰোঁ 4 আৰু লগত এটা এক্স থাকিব। এইখিনি হৈ গ'ল মাইনাছে প্লাছে আমাৰ -6 হয়। 98ৰ পৰা 70 মাইনাছ কৰি আমি পাই গ'লোঁ 28। লগতে চাম যে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে নেকি। যিহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন নাই, চ' ইয়াৰ এনচাৰ 28 হ'ব। এতিয়া x ইকুৱেল হ'ব 28/4, মানে আমি পাই যাম 7। এতিয়া আমাৰ উত্তৰটো এইখিনিতে সমাপ্ত নহয়, কিন্তু আমাৰ সংখ্যা দুটা আমি লৈছিলোঁ 9x আৰু 7x। চ' 9x মানে কিমান হ'ব? xৰ সলনি আমি এবাৰ 7 বহাম। 9 7 গুণ 63 হ'ব। ঠিক তেনেকৈ 7x মানে 7 ইনটু 7, 7 7 গুণ 49, 49 নহয়নে? 63 আৰু 49 হ'ব আমাৰ ইয়াৰ উত্তৰ। কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3ত আমাক দিয়া আছে PQRSৰ মাজত এটা ধনৰাশি মানে কেনেকৈ অনুপাতত ভগাই দিয়া হৈছিল সেইটো দিছে, আৰু পিৰ অংশ কিউৰ অংশতকৈ 3675 বেছি। তেনেহ'লে R আৰু Sৰ মুঠ ধনৰাশি কিমান বুলি সুধিছে। আকৌ আমি এতিয়া ধৰা হ'ল পিৰ শ্বেয়াৰটো কিমান হ'ব 11x, যিহেতু ইয়াতে অনুপাত দি আছে সেই হিচাপত আমি এটা x বহুৱাই গৈ থাকিম। কিউৰ শ্বেয়াৰটো হ'ব 8x, তেনেকৈ R শ্বেয়াৰটো হ'ব 5x আৰু Sৰ 9x। এইকেইটা হৈছে প্ৰত্যেকৰে শ্বেয়াৰ। তাৰপিছতে আমাক ছেকেণ্ড লাইনত কৈছিলে যে পিৰ অংশ কিউৰ অংশতকৈ 3675 বেছি, অৰ্থাৎ পি আৰু কিউৰ অংশখিনি মাইনাছ কৰি 3675 পাম, হয়নে? চ' পি আৰু কিউৰ অংশ কিমান আছিলে, মানে শ্বেয়াৰটো আছিলে আমাৰ 11x মাইনাছ 8x ইকুৱেল আমি কিমান পাব লাগিব 3675। এতিয়া এইখিনিৰ পৰা নিশ্চয় পাৰিবই লাগে যে 11ৰ পৰা 8 মাইনাছ কৰি আমি পালোঁ 3x ইকুৱেল 3675। তাৰপিছত এক্সটো আমি ইয়াৰ পৰা উলিয়াই ল'ম। এক্স ইকুৱেল হৈ যাব 3675ক 3ৰে আমি ডিভাইড কৰি দিম, যিহেতু এইফালে আমাৰ কি হৈ আছে 3টো পূৰণ হৈ আছিলে। চ' সমান চিনৰ সিটো পাৰলৈ যোৱাৰ লগে লগে ই হৈ যাব হৰণ। 3675ক 3ৰে হৰণ কৰি দিম, আৰু হৰণ কৰাৰ পিছত আমি এইটো উত্তৰ পাম 1225। এতিয়াও আমাৰ উত্তৰটো উলিওৱা নাই। আমাৰ উত্তৰত কৈছে যে R আৰু S, উত্তৰটো ওলাবলৈ আমাৰ হৈছে R আৰু Sৰ মুঠ ধনৰাশি। আৰৰ ভাগ কিমান আছিলে? আৰৰ ভাগ আছিলে 5x আৰু লগতে এছৰ ভাগ আছিলে 9x। আমি দুইটাকে মুঠ বুলি কৈছে যিহেতু আমি প্লাছ কৰি দিম, টোটেল বুলি কৈছে যিহেতু প্লাছ কৰি দিওঁ। 5x + 9x আমি কিমান পালোঁ? 5 এ 9 এ 14 হয়, 14x। চ' 14 ইনটু এক্সৰ আমি মান পাই গ'লোঁ 1225। 14ৰ লগত 1225 যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি আমাৰ শুদ্ধ উত্তৰটো পাই যাম। এতিয়া আমি চাওঁ 14 আৰু 1225 মাল্টিপ্লাই কৰি আমি পালোঁ 17150, আৰু ইয়াৰ শুদ্ধ উত্তৰটো ইমান। নেক্সট কুৱেশ্যন নম্বৰ 4টো আপোনালোকে পঢ়ি চাব। পঢ়ি চালে আপোনালোকে সুন্দৰকৈ বুজি পাব কি কৈছে প্ৰশ্নটোত। মই ইয়াতে এখন তালিকা বনাই ল'ম। এম মানে হৈছে মেন বা মানুহৰ সংখ্যা। ডি মানে হৈছে দিনত মানে কেইঘণ্টা কাম কৰে, আৱাৰ্ছ বুলি লিখি দিছোঁ। ডি দুটা হৈ যাব যিহেতু, সেইকাৰণে ডিৰ সৈতে মই এটা আৱাৰ্ছ লিখি দিছোঁ, মানে কিমান ঘণ্টা কাম কৰিছে সেইটো। নেক্সট আৰু এটা ডি হৈছে, ডি মানে ডে, মানে কেই দিনত কাম শেষ হৈছে সেইটো। প্ৰথমে আমাক কৈছিলে 24 জন। চ' মানুহ কিমান হৈছিলে 24 জন। এমৰ ঠাইত আমি কি লিখিম 24। তাৰপিছত আমাক ডে মানে কিমান দিন কাম কৰাৰ কথা কৈছে 25 দিন, আৰু লগতে কেইঘণ্টা কাম কৰিছিল 6 ঘণ্টা। চ' আৱাৰ্ছত মই 6 লিখি দিলোঁ। নেক্সটত দিছে 18জন মানুহ, মানে মেনৰ ঠাইত আমি 18 লিখিম। তাৰপিছত কৈছে 8 ঘণ্টা কাম কৰি, মানে আৱাৰ্ছত আমি 8 ঘণ্টা লিখিম, 8 লিখিম। আৰু কোৱাটো খান্দিবলৈ কিমান দিনটো ওলাব দিছে। চ' ডিটোক মই এক্স দিব পাৰোঁ বা ৱাই দিব পাৰোঁ বা ডি বুলিয়ে লিখি থ'বলৈ পাৰোঁ। এইখিনি হৈ গ'ল তালিকা। এতিয়া এটা কথা চিন্তা কৰিব লাগিব, নাম্বাৰ অফ মেন মানে মানুহ বেছি হ'লে যিকোনো এটা কাম কৰিবলৈ দিনৰ সংখ্যাটো কমি যাব, হয়নে? ওলোটা হৈছে, ঠিক তেনেকৈ মানুহ যদি কম হয় কিবা এটা কাম কৰিবলৈ দিনৰ সংখ্যাটো বাঢ়ি যাব। চ' এইটো হৈছে ইনভাৰ্চলি প্ৰপৰ্চনেল, বা ইয়াক আমি অসমীয়াত ব্যস্ত সমানুপাত বুলি কওঁ। আৰু এনেধৰণৰ অংক পালে আমি কি কৰিব লাগিব, এই মেন
আৱাৰ্ছ আৰু যিটো আমি প্ৰথমত লিখিছিলোঁ সেইখিনি পূৰণ কৰিম আৰু যিখিনি আমি তলত লিখিছিলোঁ তলৰ শাৰীত লিখিছিলোঁ সেইখিনি আমি পূৰণ কৰি দিম ইকুৱেল চিন দি সেইখিনি পূৰণ কৰিম ইয়াত মই চাইছে দেখিছে আপোনালোকে লিখিছোঁ 24 ইণ্টু 6 ইণ্টু 25 ইকুৱেল 18 ইণ্টু 8 ইণ্টু ডে আমাক নাই দিয়া চ' ডিটো মই ডি বুলিয়ে লিখি থৈছোঁ এতিয়া মেইন কথা হ'ল আমি ডি উলিয়াব লাগে চ' ইয়াতে আমাৰ কি হৈছে 24 ইণ্টু 6 ইণ্টু 25 ছেম থাকিব সেই যে 18 আৰু 8টো পূৰণ হৈ আছে ডিৰ সৈতে সেইটো আমাৰ সমান চিনৰ এইটো পাৰে আহি কি হৈ যাব হৰণ হৈ যাব 18 ইণ্টু 8 ঠিক আছে এইখিনি আমি এতিয়া কেঞ্চেলেশ্যন কৰিব লাগিব কটাকটি কৰিম আৰু কটাকটি কৰাৰ লগে লগে আমি ইয়াৰ উত্তৰটো পাই যাম প্ৰথমে কটাকটি কৰিলোঁ 8 আৰু 24 8 3 গুণ 24 6 তিনিৰে কাটি দিলোঁ 3 আৰু 18 কাটিম মই 3 6 গুণ 18 হয় তাৰপিছত এইটো 6 আৰু ওপৰত এটা 6 আছে সেইটো কাটি দিলোঁ চ' আমি ইয়াতে পাই গ'লোঁ 25 অকল থাকিল 25 চ' এনচাৰ হ'ব মানে কিমান দিন লাগিব তাক 25 ডেইজ লাগিব নেক্সট কুৱেশ্যনটোত আমাক দিছে এবাৰ পঢ়ি চালে আপোনালোকে নিশ্চয় বুজি পাব কি কৈছে ইয়াতেও মই আগৰ দৰে এটা তালিকা প্ৰস্তুত কৰিম ৱৰ্কাৰ্ছ মানে WO বুলি লিখিছোঁ শ্বৰ্ট ফৰ্মত ৱৰ্কাৰ্ছ তাৰপিছতে ৱেইট WEI বুলি লিখিছোঁ এইটো হৈছে ওজন তাৰপিছতে কি বুলি ক'লে আমাক ডেইজ নাম্বাৰ অফ ডেইজ মানে দিন কিমান হৈছে সেইখিনি মই তিনিটা এক্সট্ৰাকৈ লিখিলোঁ প্ৰথমতে কৈছে 6জন কৰ্মী চ' ৱৰ্কাৰ্ছত মই 6 লিখিলোঁ ৱেইট কিমান কালেক্ট কৰিব পাৰে তেওঁলোকে 72 কেজি কালেক্ট কৰিব পাৰে কিমান দিনত 3 দিনত নেক্সট আমাক কৈছে 9জন কৰ্মীয়ে চ' ৱৰ্কাৰ্ছত হ'ব 9 কিমান দিনত কালেক্ট কৰিব পাৰে 5 দিনত ৱেইটটো আমাক উলিয়াবলৈ দিছে চ' ৱেইটটোক মই এক্স বুলি ধৰি ল'লোঁ এতিয়া আকৌ আগৰ দৰে চিন্তা কৰিব লাগিব যদি মানুহ বেছি হয় তেতিয়াহ'লে আমি ঘেঁহু বেছিকৈ কালেক্ট কৰিব পাৰিম ঠিক তেনেকৈ যদি মানুহ কম হয় তেতিয়াহ'লে আমি ঘেঁহু কমকৈ কালেক্ট কৰিব পাৰিম চ' কম হ'লে কমেই পাৰিম বেছি হ'লে বেছি পাৰিম চ' ৱৰ্কাৰ্ছ আৰু ৱেইট ইহঁতে ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব কিন্তু ৱৰ্কাৰ্ছ আৰু ডেইজ ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব যিহেতু বেছি মানুহ থাকিলে আমাৰ কম দিন লাগিব আৰু কম মানুহ থাকিলে আমাৰ বেছি দিন লাগিব ওলোটা হৈছে কম বেছি হৈ আছে হয়নে এটাত কমিলে আনটোত বাঢ়িছে সেইকাৰণে এইটো ৱৰ্কাৰ্ছ আৰু ডেইজটো ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব কি বুলি ক'লোঁ ৱৰ্কাৰ্ছ আৰু ৱেইটটো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব যিহেতু ৱৰ্কাৰ বেছি হ'লে আমি কালেক্ট কৰিব পৰা যিখিনি ঘেঁহু কালেক্ট কৰিব পাৰিম সেইখিনিও বেছিকৈ পাৰিম ৱৰ্কাৰ্ছ যদি কম থাকে 2জন মানুহ থাকে তেতিয়াহ'লে ঘেঁহুটো আমি কমকৈ কালেক্ট কৰিব পাৰিম চ' ৱৰ্কাৰ্ছ আৰু ৱেইটটো ডাইৰেক্টলি প্ৰপৰ্চনেল ৱৰ্কাৰ্ছ আৰু ডেইজটো ইনভাৰ্চলি প্ৰপৰ্চনেল ডাইৰেক্টলি প্ৰপৰ্চনেলক আমি প্ৰত্যক্ষ সমানুপাত আৰু ইনভাৰ্চলি প্ৰপৰ্চনেলক আমি ব্যস্ত সমানুপাত বুলি অসমীয়াত কওঁ চ' ইয়াতে ওলোটাকৈ লিখিম x/72 লিখিম বুজিছে নহয় আগত আমি জাষ্ট মাল্টিপ্লাই কৰি গৈছিলোঁ এইবাৰ প্ৰত্যক্ষ সমানুপাত হ'ল যে সেইকাৰণে ওলোটা লিখিম x/72 ইনটু 9 ইকুৱেল ইনটু নহয় 9/6 ইনটু 5/3 ওলোটাকৈ আমি লিখিছোঁ যিহেতু আমাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল এটাও আছে চ' x ইকুৱেল 9/6 ইনটু 5/3 ইনটু 72 এই যে এক্সৰ লগত 72টো হৰণ হৈ আছিলে সমান চিনৰ পৰা সোঁফালে আহিলে ই পূৰণ হৈ যাব নেক্সট ষ্টেপ আমাৰ কেঞ্চেলেশ্যন কৰা বা কটাকটি কৰা কটাকটি কৰি আমি যিখিনি উত্তৰ পাম সেইটো হ'ব কিমান ৱেইট আমি কালেক্ট কৰিব পাৰোঁ তাৰ উত্তৰটো ওলাই যাব প্ৰথমে 72 আৰু 3ৰে কাটিলোঁ মানে 72ক 3ৰে হৰণ কৰিলোঁ হৰণ কৰি আমি পালোঁ 24 তাৰপিছত 6 আৰু 24ক আকৌ কাটিলোঁ 6 4 গুণ 24 হয় এতিয়া 9 ইণ্টু 5 ইণ্টু 4 এইখিনি জাষ্ট পূৰণ কৰিব লাগিব পূৰণ কৰি যিটো আমি উত্তৰ পাম সেইটো হ'ব শুদ্ধ উত্তৰটো চ' 9 ইণ্টু 5 9 5 গুণ 45 হয় 45ৰ লগত 4 যদি মই পূৰণ কৰি দিওঁ আমি উত্তৰটো পাম 180 কুৱেশ্যন নম্বৰ 6লৈ আহিছোঁ প্ৰশ্নটো সকলোৱে পঢ়ি চাব ধুনীয়াকৈ অনুপাতৰ প্ৰশ্ন ৰাম আৰু শ্যামৰ বয়সৰ অনুপাত দিয়া আছে এনেধৰণৰ প্ৰশ্নত আমি আকৌ কি ল'ব লাগিব এক্স বুলি ধৰি ল'ব লাগিব নহয় ৰামৰ বয়সটো আমি ধৰি ল'ম আৰ বুলি লিখিছোঁ ৰামৰ বয়সটো হ'ব 3x ঠিক তেনেকৈ শ্যামৰ বয়সটোক মই এছ বুলি লিখিম এছটোৰ হ'ব 4x এই প্ৰথম যে অনুপাত দিয়া আছে আমি সেই অনুপাতৰ মতে লিখি যাম জাষ্ট এই যে অনুপাত চিনটোৰ সলনি এক্স বহাব লাগিব চ' ইয়াত কি বুলি কৈছে
মানে তেওঁলোকৰ 7 বছৰৰ আগতে বয়স আছিলে কিমান 2:3 অনুপাত আছিলে চ' 7 বছৰৰ আগতে চ' মাইনাছ কৰিব লাগিব 7টো যিহেতু 7 বছৰৰ আগৰ কথা কৈছে চ' 3x - 7 বাই 4x - 7 ইহঁতৰ বয়সটো আগত 7 বছৰৰ আগত ইকুৱেল কিমান হৈ গ'ল 2/3 হৈ গ'ল তাৰপিছত এতিয়া আগৰ দৰে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব 3ৰ সৈতে 3x - 7 পূৰণ কৰিম চ' 3 ইনটু মানে ব্ৰেকেটৰ ভিতৰত লিখিম 3x - 7 আৰু ইকুৱেল চিন দিম ইকুৱেল চিন দি কি লিখিব লাগিব 2 ইনটু মানে ব্ৰেকেটৰ ভিতৰত 4x - 7 এইখিনি লিখাৰ পিছত আমাৰ নেক্সট কাম হ'ল পূৰণ কৰিব লাগিব পূৰণ কৰোঁতে পাম 3 3 গুণ 9x মাইনাছ 3 7 গুণ 21 মাইনাছ 21 ইকুৱেল 2 4 গুণ 8x মাইনাছ 7 গুণ 14 চ' নেক্সট ষ্টেপত আমি এক্সবোৰ এফালে লৈ আহিম 9x আৰু 8x কিন্তু ইয়াতে কি হ'ব মাইনাছ 8x হ'ব তাৰপিছত মাইনাছ 14 আৰু ইফালে প্লাছ 21 হৈ যাব কিহৰ কাৰণে মাইনাছ আৰু প্লাছ হ'ল মই অলৰেডি কৈছোঁৱে তাৰপিছত এতিয়া 9ৰ পৰা 8 মাইনাছ কৰিলে অকল 1 পাওঁ চ' x ইকুৱেল আমি কি লিখিম মাইনাছ 14 প্লাছ 21 এইটোত কিমান পাম আমি 7 পাম মাইনাছে প্লাছে মাইনাছ হয় 21ৰ পৰা 14 মাইনাছ কৰি আমি পালোঁ 7 ঠিক আছে তাৰপিছতে এতিয়া আমাৰ উত্তৰ এতিয়া ওলোৱা নাই আমাৰ ৰামৰ এইজ আমি কিমান লৈছিলোঁ 3x চ' 3xত আমি xৰ সলনি 7 বহাই যাওঁ 3 7 গুণ কিমান পালোঁ 21 আৰু শ্যামৰ বয়স আমি কিমান লৈছিলোঁ 4x চ' 4 ইনটু x মানে অৰ্থাৎ 4 ইনটু 7 কৰিম 7 4 গুণ আমি পালোঁ 28 যদি কুৱেশ্যনত কৈ সিহঁতৰ প্ৰেজেণ্ট এজ ওলাব লাগে তেতিয়াহ'লে এইটো উত্তৰ হ'ব কিন্তু আমাক কুৱেশ্যনত কৈছে যে 5 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত চ' এতিয়া যদি তেওঁলোকৰ এজ 21 আৰু 28 হয় তেতিয়াহ'লে 5 বছৰৰ পিছত তেওঁলোকৰ এজ কিমান হ'ব তেনে উজু 21ৰ লগত 5 আমি প্লাছ কৰিব লাগিব আৰু 28ৰ লগতো আমি 5 এটা প্লাছ কৰিব লাগিব চ' 21ৰ লগত মই 5 প্লাছ কৰি পালোঁ 26 28ৰ লগতো যদি 5 এটা প্লাছ কৰি দিওঁ তেতিয়া পাম মই 33 আৰু ইহঁতৰ অনুপাত উলিয়াবলৈ দিছে যিহেতু চ' 26 অনুপাত চিন দিব লাগিব 33 আৰু এটা কথা মনত ৰাখিব লাগিব যে অনুপাতত চাই ল'ব লাগিব যে ইয়াত আৰু লঘিষ্ঠ আকাৰলৈ নিব পাৰি নেকি মানে আৰু কেঞ্চেলেশ্যন যায় নেকি ইয়াত আমাৰ আৰু কটাকটি কৰিব নোৱাৰি 26 আৰু 33 চ' ইয়াৰ উত্তৰটো আমি ইমানেই পাম 26 অনুপাত দি 33 যিটো থাকিব অপশ্যনত সেইটো আমাৰ হ'ব শুদ্ধ উত্তৰ আজিলৈ তেতিয়াহ'লে আহিছোঁ নেক্সট ভিডিঅ' অতি সোনকালে লগ পাম এনেধৰণৰ কিছুমান কম্পিটিটিভ এক্সামত অহা কুৱেশ্যনৰ সৈতে আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং খুব কম সময়ৰ ভিতৰতে 200 ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল তাৰ বাবেও আপোনালোকলৈ অশেষ ধন্যবাদ যাচিলোঁ আগন্তুক ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই